प्रमोद बड़ो डांगरिया सम्पूर्ण जिरो केंद्रीय सरकारों पर आहिब लगा जिखिनि धन BTC पाब लगा जिखिनि धन সেইখিনিও তেখেতে আদায় কৰিব পৰা নাই। BTR চুক্তিখন 5 বছৰ পাৰ হৈ গ'লে সফল ৰূপায়ণ কৰিব পৰা নাই, এটা দফাও কাৰ্যকৰী কৰিব পৰা নাই। গতিকে সম্পূৰ্ণৰূপে জিৰো হৈ আছে প্ৰমোদ বড়ো ডাঙৰীয়াই। আৰু আমাৰ মাননীয় সভাপতি হাগ্ৰাম মহিলাৰীদেৱে কোৱা ধৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কেইটামান স্পীড ব্ৰেকাৰহে বনাইছে। আৰু এই কথাটো আৰু আমি যদি বিশ্লেষণ কৰোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ উন্নয়নৰ ক্ষেত্ৰতে হেঙাৰ হিচাপে থিয় হৈছে, অৰ্থাৎ স্পীড ব্ৰেকাৰ হিচাপে থিয় হৈছে। তেখেতে দিল্লীৰ পৰা ৰাজ্যৰ পৰা তেখেতে উন্নয়নৰ পুঁজি ইয়াত আনিব পৰা নাই, যাৰ কাৰণে BTCখন পিছুৱাই গৈছে। আমাৰ যিখিনি ৰাস্তা ঘাট বিভিন্ন দলং হাগ্ৰামা মহিলাদেৱে বনাই থৈ গৈছিল, আপোনালোকে জানে প্ৰায় 3000 কালভাৰ্ট বনাইছিলে ছাৰে, প্ৰায় 1000 ডাঙৰ ডাঙৰ দলং বনাইছিলে। সেই দলংবিলাক আৰু ৰাস্তা ঘাটবিলাক যে বনাইছিলে প্ৰায় 4000 কিলোমিটাৰ ৰাস্তা বনাইছিলে, সেইখিনি মেৰামতি কৰাতে বিফল হৈছে আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই। আৰু হাগ্ৰামা মহিলাদেৱে বনাই থৈ যোৱা যিখিনি আপোনাৰ বিভিন্ন অনুষ্ঠানবিলাক আছিলে সেইবিলাকৰ ৰিপেয়াৰিঙৰ নামত মেৰামতিৰ নামত এটা লুণ্ঠন ৰাজ চলোৱা আমাৰ পৰিলক্ষিত হৈছে। অকল বেঞ্চাৰ শিক্ষক তেখেতসকল অশান্তিত আছে, যিসকল টেট পাছ কৰা আমাৰ যুৱক যুৱতী তেখেতসকল অশান্তিত আছে, যিসকল আমাৰ কণ্ট্ৰেক্টৰ আছিলে BTCৰ সেইসকল অশান্তিত আছে। আজি আমাৰ যিসকল আন্দোলনকাৰী আছিলে আজিৰ তাৰিখত তেওঁলোকে জেলত আছে, তেওঁলোকো অশান্তিত আছে, তেওঁলোকৰ পৰিয়ালৰ মানুহখিনি অশান্তিত আছে। যিসকল শ্বহীদ হৈছে বলিদান দিছে তেখেতসকলৰ পৰিয়াল আজি অশান্তিত আছে। শান্তিত কোন আছে? প্ৰমোদ বড়ো ডাঙৰীয়া অকলে শান্তিত আছে, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৰ একাংশ যিসকল ভুৱে বাৱে থকা ব্যক্তি তেখেতসকলক লৈ যি কমিশ্যন ৰাজ চলাই আছে। আপোনালোকে দেখিছে যে ধাৰাবাহিকভাৱে ডাম্পাৰৰ পৰা টকা সংগ্ৰহ কৰিব আৰম্ভ কৰি বিভিন্ন ধৰণৰ গুণ্ডাৰাজ লুণ্ঠন ৰাজ ধন দাবী এইবিলাক ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ কাৰণে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগে আৰু BTCত নতুনকৈ হাগ্ৰামা মহিলাৰীদেৱক শাসনত আনিব লাগে। আমি শুনিবলৈ পাইছোঁ আৰু দেখিছোঁ প্ৰায় এমাহতকৈ বেছি সময় ডাম্পাৰখিনি বন্ধ হৈ আছিলে। কিয় বন্ধ হৈ আছিলে? যে ইয়াত ধন দাবী কৰা হৈছিলে, প্ৰতিখন ডাম্পাৰৰ পৰা টকা বিচৰা হৈছিলে, যাৰ কাৰণে দীৰ্ঘ প্ৰায় এমাহ সময় ডাম্পাৰখিনি বন্ধ হৈ আছিলে। ইয়াত সম্পূৰ্ণ কুৱেৰবিলাক বৈধ চালান থকাৰ পিছতো তেওঁলোকে বন্ধ কৰি ৰাখিব লগা হৈছিল। এতিয়া শেষত বাধ্য হৈ পেলাই তেওঁলোকে যিহেতু পেটত গামোচা বান্ধি থাকিব নোৱাৰে, শ্ৰমিকসকলে কাম কৰিব লাগিব, আৰু এই যিসকলে আপোনাৰ বৈধ চালান আনিছে তেওঁলোকৰ যথেষ্ট খৰচ হয়, এইবিলাক যথেষ্ট প্ৰচেছ থাকে। গতিকে তেওঁলোকে 2000 টকা গুণ্ডাৰ টেক্স দি হ'লেও আজিৰ তাৰিখত কিন্তু তেওঁলোকে কাম কৰি আছে। গতিকে চৰম দুৰ্ভাগ্যজনক কথা। আৰু ইয়াৰ মিডিয়াৰ যিখিনি কথা বতৰা আহিছে তাৰ ওপৰত তদন্ত হোৱাটো আমি বিচাৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াক মাননীয় চিফ তেখেতক অনুৰোধ জনাইছোঁ যে ইয়াৰ কাৰণে এটা তদন্ত তেখেতে কৰিব লাগে। যিখিনি অবৈধ কুৱেৰী আছে সেইখিনি বন্ধ কৰিব লাগে। আৰু এইটো কাৰ ইংগিতত হৈ আছে এইটো আপোনালোকে সকলোৱে জানে যে ইয়াত যিগৰাকী EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতৰ প্ৰত্যক্ষ সহযোগিতা, তেখেতৰ একেবাৰে মিলা মিছা হৈ পেলাই এইবিলাক কাম কৰি আছে। যিখিনি অবৈধ খনন ইয়াত চলি আছে সেইখিনি বন্ধ হ'ব লাগে। কোনো কাৰণতে আজি গৰাখহনীয়াৰ যিটো কালৰূপ বেকিয়ে লৈছে, আৰু ইতিমধ্যে বান্ধ খহি যোৱা নিউজো আমি বাতৰি পাইছোঁ। গতিকে সেইবিলাক ষ্ট্ৰিক্টলি তেওঁলোকে বন্ধ কৰিব লাগে। আৰু এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া চকুমুদা কুলিৰ ভাও জুৰিছে, এয়া চৰম দুৰ্ভাগ্যজনক। তেওঁলোকে 2ৰ পৰা 3টা ছিট পাব। প্ৰমোদ বড়ো নিজে হাৰিব, তেওঁ গৈবাৰী সমষ্টি হাৰিব, ইতিমধ্যে কুকলাবাৰীত তেওঁ এৰি দিছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া ৰাজ্যসভাৰ বাদে তেওঁৰ কোনো অপশ্যন নাই। চৰম মিথ্যাবাদী, চৰম সুবিধাবাদী, এটা প্ৰতিশ্ৰুতিও তেখেতে পূৰণ কৰিব পৰা নাই। তেখেতে যিখিনি 160টাতকৈ বেছি প্ৰতিশ্ৰুতি তেখেতে প্ৰদান কৰিছিলে, সকলো প্ৰতিশ্ৰুতিৰ পৰা তেখেতে ফালৰি গৈছে আৰু আগৰ কথাখিনি তেখেতে পাহৰি গৈছে। ভূমিৰ পট্টাৰ নামত তেখেতসকলে যি কাগজ বিতৰণ কৰিছে তাৰ ভেলিডিটি মাত্ৰ 3 বছৰ। আৰু এইটো আপোনালোকে জানে যে লেণ্ড পলিচি 1989 মতে ক্লজ 3.1 অনুসৰি তেওঁলোকৰ এই মাটিৰ যিখিনি ছেটেলমেণ্টৰ কাগজ দিছে ইয়াৰ ভেলিডিটি মাত্ৰ 3 বছৰ। 3 বছৰৰ পিছত পুনৰাই তেওঁলোকৰ কাগজ পত্ৰ পৰীক্ষা কৰা হ'ব, আৰু যদি খিলঞ্জীয়া বা ভূমিপুত্ৰ হয় তেতিয়াহে তেওঁলোকক মাটি দিয়া হ'ব। গতিকে ইয়াত আপোনালোক সকলোৱে জানে ইয়াত কি কোৱা হৈছে আৰু ইয়াৰ জৰিয়তে কোন লাভান্বিত হয় কোন লাভান্বিত নহ'ব। আৰু যদি পৰিয়ালত কাৰো নামত মাটি নাথাকে তেতিয়াহে আপোনাৰ সেই পট্টা কাৰ্যকৰী হ'ব, আদাৰৱাইজ নহ'ব। সম্পূৰ্ণ ভেকুৱানা মাটিৰ পট্টাৰ নামত যিখিনি কাগজ বিতৰণ কৰি আছে ভেকুৱানা বুলি ক'ব বিচাৰিছোঁ। আজি আমাৰ উত্তৰ বাৰাপাটাত বিশেষ এটা জইনিং কাৰ্যসূচী আছিলে UPPL দলৰ পৰা আৰু কংগ্ৰেছ UDF দলৰ পৰা। আমাৰ প্ৰায় অৰ্ধশতাধিক দলীয় কৰ্মী আমাৰ BPF দলত যোগদান কৰিছে। আজি আমাৰ যুঁজ আচলতে 1 নম্বৰত BPF থাকিব, আৰু 2 নম্বৰত BJP থাকিব, আৰু 3 নম্বৰতহে UPPL দল থাকিব বুলি আমাৰ যিটো প্ৰাথমিক তথ্যত আমি এইখিনি পাইছোঁ। আৰু সেইমতে ইতিমধ্যে আপোনালোকে দেখিছে যে শাসনাধিষ্ঠিত দল সেই দলৰ পৰা আজিৰ তাৰিখত আমাৰ BPF দলত যথেষ্টখিনি মানুহ যোগদান কৰি আছে, সকলো ঠাইতে যোগদান কৰি আছে ধাৰাবাহিকভাৱে। আৰু ইয়ে প্ৰমাণ কৰে যে মাননীয় হাগ্ৰামা মহিলাৰীদেৱৰ যি জনপ্ৰিয়তা এইটো দিনক দিনে আৰু বৃদ্ধি পাই আছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো কুশাসন, তেখেতৰ যিটো কমিশ্যন ৰাজ,
তাৰ বিৰুদ্ধে ৰাইজ ওলাই আহে। ইতিমধ্যে আপোনালোকে জানে যে 1 নম্বৰত বেগম আক্তাৰা আহমেদে আবেদন কৰিছে, তাৰপিছতে আমাৰ আফতাব বাই ডাঙৰীয়া তেখেতে আবেদন কৰিছে আৰু নাজিৰ হুছেইন ডাঙৰীয়া তেখেতেও আবেদন কৰিছে। মোৰ 3জনে ইতিমধ্যে আবেদন কৰিছে আৰু যথেষ্টখিনি আবেদন হ'ব তেনেকুৱা আমি খবৰ পাই আছোঁ। আৰু এয়া আচলতে BPF দলৰ প্ৰতি আমাৰ যি আগ্ৰহ, ৰাইজৰ যি সমৰ্থন, সেই সমৰ্থনৰ প্ৰতি এয়া শ্ৰদ্ধা বুলি মই ভাবোঁ আৰু ইয়ে BPF দলক অধিক শক্তিশালী কৰি আছে। তেওঁলোকে মুখেৰে শান্তি বুলি যিবিলাক কথা কৈ আছে, পাৰ চৰাই উৰুৱাই আছে, কিন্তু প্ৰকৃততে শান্তি হৈছে জানো? আজি যিসকল বেঞ্চাৰ শিক্ষক তেখেতসকল অশান্তিত আছে, যিসকল টেট পাছ কৰা আমাৰ যুৱক যুৱতী তেখেতসকল অশান্তিত আছে, যিসকল আমাৰ কণ্ট্ৰেক্টৰ আছিলে BTCৰ সেইসকল অশান্তিত আছে, আজি আমাৰ যিসকল আন্দোলনকাৰী আছিলে আজিৰ তাৰিখত তেওঁলোকে জেলত আছে, তেওঁলোকো অশান্তিত আছে, তেওঁলোকৰ পৰিয়ালৰ মানুহখিনি অশান্তিত আছে, যিসকল শ্বহীদ হৈছে বলিদান দিছে তেখেতসকলৰ পৰিয়াল আজি অশান্তিত আছে। শান্তিত কোন আছে? প্ৰমোদ বড়ো ডাঙৰীয়া অকলে শান্তিত আছে, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৰ একাংশ যিসকল ভুৱে বাৱে থকা ব্যক্তি তেখেতসকলক লৈ যি কমিশ্যন ৰাজ চলাই আছে, আপোনালোকে দেখিছে যে ধাৰাবাহিকভাৱে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ। বিভিন্ন ঠাইত তেওঁলোকে ডাম্পাৰৰ পৰা টকা সংগ্ৰহ কৰিব আৰম্ভ কৰি বিভিন্ন ধৰণৰ গুণ্ডাৰাজ, লুণ্ঠন ৰাজ, ধন দাবী এইবিলাক ত্ৰাসৰ সৃষ্টি কৰিছে।